16 সংখ্যক মহাবীৰ বিশ্ববীৰ মহাবীৰ নহয় আচলতে বিশ্ববীৰ চিলাৰায় দিৱসৰ ইয়াত উদযাপন কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? নমস্কাৰ জনাইছোঁ, আপোনাৰ মিডিয়া যোগে সকলোকে নমস্কাৰ জনাইছোঁ। অহা 31 আৰু 1 তাৰিখে 516 সংখ্যক বিশ্ব মহাবীৰ চিলাই দিৱস আমি ওদালগুৰি জিলা কোচনি সন্মিলনীৰ উদ্যোগত আৰু ওৰাং আঞ্চলিক কোচনি সন্মিলনী মহিলা সন্মিলনীৰ আতিথ্যত আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আমি এইবাৰ এই দিৱসটিৰ উপলক্ষে আমি প্ৰায় 10,000 মানুহৰে আমি ইয়াত দিৱসটি অনুষ্ঠিত কৰিব ওলাইছোঁ। ইতিমধ্যে আমাৰ জিলা সন্মিলনীৰ যিবিলাক আঞ্চলিক সন্মিলনী আছে বা আমাৰ অন্তৰ্গত যিবিলাক আঞ্চলিক সমিতি আছে, সকলো সমিতিৰ লগত ইতিমধ্যে আমাৰ যোগাযোগ হৈছে। সকলো ৰাইজে ইয়াত আহিবৰ কাৰণে উত্তাৱল হৈ আছে আৰু এই মানুহখিনিক আমি চিলাই দিৱসৰ দিনা খোৱা লোৱাৰ ক্ষেত্ৰত আমি বৃহৎ আয়োজন কৰিছোঁ আৰু জাতি জনগোষ্ঠীটোৰ যি আমাৰ সাজপাৰ আৰু আমাৰ যি কলা সংস্কৃতি, আমাৰ যি তাৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে, যাতে জাতিটোৱে এই সমগ্ৰ দিশত স্বকীয় মৰ্যাদা যাতে ভৱিষ্যতে আমি অন্য জনগোষ্ঠীৰ দৰে জীয়াই থাকিব পাৰোঁ তাৰ ব্যৱস্থা কৰা হৈছে। আৰু সেয়েহে আজি মই আপোনাৰ এই মিডিয়াৰ যোগেদি এই ওৰাং অঞ্চলৰ লগতে ওদালগুৰি জিলাত থকা যিসকল আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আছে, যিহেতু বিশ্ব মহাবীৰ অকল কোচৰে নহয়, সমগ্ৰ পৃথিৱীৰ 3জন মহাবীৰৰ এজন মহাবীৰ, গতিকে তেখেতৰ জন্মজয়ন্তী উদযাপন কৰিবৰ কাৰণে মই সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে আমাৰ এই চিলাই দিৱসস্থলীত আহি বীৰজনাক সন্মান জনাবৰ কাৰণে আজি এই মিডিয়াৰ যোগেদি মই অনুৰোধ জনাইছোঁ। বিশেষকৈ আমি জানিব পাৰিছোঁ যে ৰজাঘৰীয়া BTC চৰকাৰেও মহাবীৰ চিলাৰায় জন্মজয়ন্তী পালন কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, আমি বৰ্তমান BTC চৰকাৰ যি হাগ্ৰামা নীতিটো চলি আছে, তেখেতে কোকৰাঝাৰত বিশ্ব মহাবীৰ চিলাৰায় দিৱসটো অনুষ্ঠিত কৰিব খোজা বুলি আমি জানিব পাৰিছোঁ আৰু আমি তেখেতে এই উদ্যোগ লোৱাৰ বাবে আৰু জনগোষ্ঠীটোক মৰ্যাদা দিয়াৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই চিলাই দিৱসলৈকেও আমি ৰজাঘৰীয়া মানুহ, বিশেষকৈ মন্ত্ৰী আৰু আমাৰ যি ৰজাঘৰীয়া মানুহ আছে, ব্যক্তি আছে, তেখেতসকলক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। এতিয়া সকলোৱে মিলি আমাৰ যাতে বিশ্ব মহাবীৰ চিলাৰায়ক পুনৰ আমি যেনে বিশ্ব দৰবাৰত আমি চিনাকি কৰাই দিব পাৰোঁ তাৰ প্ৰয়াস কৰা হৈছে, য'ত নেকি আমি এই চিলাই দিৱসৰ উপলক্ষে 1000 নাচনীৰে আমি আমাৰ যি কোচা নৃত্য, সেই কোচা নৃত্য প্ৰদৰ্শন কৰাৰ ব্যৱস্থা আমাৰ কৰা হৈছে। ধন্যবাদ। হ'ব না? নমস্কাৰ। বিশ্ব মহাবীৰ চিলাৰায় জন্মজয়ন্তী 516তম সংখ্যক ওদালগুৰি জিলাৰ উদ্যোগত মূল মহিলা সন্মিলনী আৰু ওৰাং আঞ্চলিকৰ মূল মহিলা সন্মিলনীৰ আতিথ্যত আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব ওলাইছোঁ। ইয়াত আমাৰ যিসকল কোচ জনজাতি
আমি যে কোচ জনজাতি এটা অতি পুৰণি জনজাতি, এই জনজাতিৰ আমি নিজস্ব সাজপাৰেৰে আমি এই হেৰিত উৎসৱত, জন্ম জয়ন্তী উৎসৱত উপস্থিত হ'বৰ কাৰণে আমি সকলো আমাৰ কোচ আদিবাসী জনজাতিক লোকসকলক আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আমি ইয়াত 10,000 লোক সমাগত হ'ম বুলি ভাবিছোঁ। তাৰ লগতে সংগতি ৰাখি আমি 1000 নাচনীৰে কুচান নৃত্য প্ৰদৰ্শন কৰিম বুলি ভাবিছোঁ। সেয়ে আমি চৰকাৰী ফালৰ পৰা MLA MP সকলোখিনি আমি ইয়াতে তেওঁলোকক আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আমাক আশ্বাস দিছে আমি এই অধিৱেশনত আপোনালোকৰ লগত আমি উপস্থিত থাকি সমভাগী হ'ম এই বুলি তেওঁলোকে আশ্বাস দিছে। আমাৰ DC মহোদয়কো আমি পাৰ্মিশ্যন লৈছোঁ, তেওঁ উপস্থিত থাকিম বুলি কৈছে। আৰু আমাৰ ইয়াতে 10,000 যিহেতু মানুহ গোট খাব, তাৰ কাৰণে আমাৰ ৰান্ধনীশাল 3খন গাঁৱে দায়িত্ব লৈছে। দুদিনীয়া কাৰ্যসূচীত আমাৰ যথেষ্ট খাদ্যৰ সম্ভাৰ যোগাৰ ধৰিব লাগিব। গতিকে এই মই বিশেষকৈ এটা কথা ক'বলৈ বিচাৰোঁ যে 10,000 কোচ জনজাতিৰ লোকে, জনগোষ্ঠীয় লোকে ইয়াত অংশগ্ৰহণ কৰক, কিয় অন্যান্য জনগোষ্ঠীক আপোনালোকে আমন্ত্ৰণ জনোৱা নাই নেকি? ইতিমধ্যে আমি ওচৰত যিমান কোচ, কলিতা, নাথ, যোগী, নেপালী, চাওতাল, ৰাভা যিসকল ব্যক্তি আছে সেই সকলোকে আমি আমন্ত্ৰণ পত্ৰ দিয়া হৈছে। আহ্বান জনাইছোঁ আপোনালোকে আমাক সহায় কৰক, লাগি ভাগি দিয়ক। তেওঁলোকেও আমাক লগত বৰ্তমান লাগি ভাগি দি আছে। তাৰপিছত আমি আমাৰ কোচৰ যিবিলাক আমাৰ পৌৰাণিক আমাৰ খেতি বাতি কৰা সা সঁজুলি সামগ্ৰী, আমি কোচ জাতিয়ে কি কৰিছিলোঁ আগতে, আমাৰ ধৰি লওক নাঙল জুঙৰি, হাল বোৱা, মাছ মৰা সকলো সামগ্ৰীসমূহ আমাৰ প্ৰদৰ্শনী হিচাপে আমি ইয়াত ৰাখিবলৈ ব্যৱস্থা কৰিছোঁ। গৰু গাড়ী পৰ্যন্ত, এৰী পোহা সেই সকলোবোৰ, এৰী পলু পোহা, জোতৰৰ সূতা কটা, এইবোৰ আটাইবোৰ আমাৰ কোচ জনজাতিয়ে এইবিলাক কাম কৰি আহি বৰ্তমান লুপ্তপ্ৰায় অৱস্থাৰ হৈছে। সেইবোৰ আকৌ আমি পুনৰুত্থান কৰিবৰ কাৰণে আমি বহু চেষ্টা কৰিছোঁ, যাতে আমাৰ এই উৎসৱে অকল অসম নহয়, ভাৰত নহয়, গোটেই বিশ্বতেই যেন আমাৰ প্ৰতিফলিত হৈ পেলাই জাগৰণ হৈ যায়। তাৰ কাৰণে আমি 31 আৰু 1 তাৰিখত আমি বিশাল গণসমাৱেশৰ লেখীয়া এখন জন্ম উৎসৱ পাতিম বুলি আশা কৰিছোঁ। ধন্যবাদ। মিলাই নাই ইফালৰ লগত মিলাবা নহ'ব নহয়, এইবিলাক চব খুলিব লাগিব। এই সিটো মিলাও, উঠা পিছত অলপ চাপৰা